তো কলাকাটি গাঁও আৰু গলাকাটি গাঁও দুইটা গাঁও একেলগতে এইখিনি পৰা জেগা নাই বুলিও একেবাৰে 2 পৰা 3 কিলোমিটাৰ জেগা হ'ব কাম কাজ বৰ্তমানে নাই। বৰ্তমানে এতিয়া আমাৰ এছডিঅ' ফালৰ পৰা ইঞ্জিনিয়াৰৰ ফালৰ পৰা তেওঁলোকেও আহিছে, আহি পেলাই অলপ বাঁহ চাহ কাটিছে, কাটি পেলাই গৰা য'ত ছিঙি আছে তেওঁলোকে অলপ অলপ পেলাই আছে। কিন্তু আমিও অনুৰোধ কৰিছোঁ ৰাইজৰ ফালৰ পৰা হৈ এইখিনি কাম যেনেকৈ কৰি আছে, আমি সৰুৰ পৰা দাঢ়ি চুলি আমাৰ পকিয়ে গ'ল, এই বাঁহ আৰু কিৰিপছৰ কেতিয়াও নুঘূৰে আৰু বন্ধ নহয়। কিন্তু আমাৰ অনুৰোধ এটা, আপোনালোকৰ আমাৰ মন্ত্ৰী মহন্ত পীযুষ হাজৰিকা আপোনাক অনুৰোধ কৰি মই কৈ আছোঁ যে এই গলাকাটি যে বাগা চেণ্টাৰ জেগা বুলি যে কয়, কোলা বেগ দি যে কাম কৰিছে যেনেকৈ ধৰণৰ, তেনেকৈ এই কোলা বেগটো দিলেহে আমাৰ জেগাটো এই 2-3 কিলোমিটাৰ জেগাটো ৰক্ষা হ'ব। এইটো বেগৰ বাহিৰে যে অন্য কাম কৰে বোলে 2-4 টকা 50,000 টকা লাখ টকা 5 লাখ টকা এইবিলাক যে পইচাবিলাক খৰচ কৰি ঠিক আছে কাম কৰি আছে, ভাল কথা, গৰা খহনীয়া যিটো আছে এইটো বন্ধ হ'ব লাগে, কিন্তু বন্ধ এইটোত নহয়। আজিলৈকে আমি চাই আছোঁ এইটো গোটেই দক্ষিণ চতিয়া এলেকা, এইটো হিন্দু আৰু মুছলিম বুলি কোনো প্ৰশ্ন নাই, সকলোৰে 12 চনত কি ঘটনা আছে তাতকৈ অধিক ভয়ংকৰ ঘটনা হৈ যাব। ইতিমধ্যে আমি এইটো জেগাতে ৰখি চাই আছোঁ, মানে বিঘাই বিঘাই গৰাই খহাই লৈ গৈ আছে। এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিগত কেইবা বছৰ ধৰি প্ৰতি বছৰে বিঘা বিঘাই মাটি এই গৰাখহনীয়াই খহাই লৈছে। তাৰ বিৰুদ্ধে আমি আমচুৱে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ সৈতে মিলি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ। DC মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী জলসম্পদ মন্ত্ৰীলৈকে আমি মেমৰেণ্ডাম আকাৰে তেখেতসকলক দাবী জনাইছোঁ যে এই গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধানৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখা নাপালোঁ। গতিকে আমি যোৱাকালিও আমি উপায়ুক্ত মহোদয়ক, জিলায়ুক্ত মহোদয়ক লগ ধৰি সেই এই গৰাখহনীয়া সম্পৰ্কে এখন স্মাৰকপত্ৰৰ জৰিয়তে গোটেই ঘটনা সম্পৰ্কে আমি অৱগত কৰিছোঁ। কিন্তু তেখেতসকলে আমাক আশ্বাস দিছিলে যে আমাৰ এই ঘটনাস্থলী পৰিদৰ্শন কৰি তেখেতসকলে স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিছিলে, কিন্তু আজি তেখেতসকলে আহি উপস্থিত হোৱা নাই। গতিকে স্থানীয় বিধায়ক তেখেতসকলেও আজি এই গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু এই ঠাইখন পৰিদৰ্শন কৰা নাই। কি আৰু জনাম, আমাৰ এইখন হ'ল বিশ্বনাথ সমষ্টিৰ চতিয়া 1 নং গাঁও পঞ্চায়তৰ এৰিয়া। পূব কলাকাটি গাঁও, আগতে শোলমাৰী আছিলে, শোলমাৰীটো আজিকালি নাই, গৰাখহাই ইতিমধ্যে লৈ লৈছে, ব্ৰহ্মপুত্ৰৰ মাজত আছে। কিন্তু আমাৰ পূব কলাকাটিয়েদি যিখিনি বিশ্বনাথ পানপুৰ মাথাউৰি হৈছিলে এইখন অলপ দূৰতে আছিল, প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰতে আছিল নদী। কিন্তু এই কেইবছৰ অলপ খহনীয়া কম আছিলে, কিন্তু এইবাৰ প্ৰায় ভাঙি খোৱাই মাথাউৰি আছে বৰ্তমান 50 মিটাৰমান আছে, 50 বা 60 মিটাৰ হ'ব। এইখিনি গ'লে আমাৰ বিশ্বনাথ পানপুৰ মাথাউৰি আকৌ ছিগিব। 2012 চনৰ নিচিনা ৰাইজৰ চতিয়া, আমাৰ দক্ষিণ চতিয়া অঞ্চলখিনি আকৌ পানীৰ তলত বুৰ যাব বুলি সম্ভাৱনা ইতিমধ্যে আমি পাইছোঁ আৰু তেনেকৈ সম্ভাৱনা লাগি আছে। গতিকে আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ যদিও আহে বা আমিও কাকত মিনতি কৰি আছোঁ, কিন্তু এখেতৰ কোনো কাণসাৰ নাই। যদিও বাঁহৰ জেং অলপ চলপ দি আছে, বাঁহৰ জেঙত নহ'ব।